জীৱনৰ আন নাম নিৰ্মালী। কবি কিশোৰ কুমাৰ দাস। কি নাম দি মাতিম তোমাক? পূবালী? কি উপাধি? উপাধিৰে মাতিলে গজি উঠে নেকি এখন প্ৰাচীন এখন দেৱাল? তুমি নৈ হোৱা হ'লে ভালেই আছিল, সাঁতুৰি সাঁতুৰি উজালোহেঁতেন নেতাই ধুবুনীৰ ঘাটলৈ। হাঁহিয়েই তোমাৰ পৰিচয়, দাঁতৰ উজ্জ্বলতা তোমাৰ স্পষ্টতা, দেহৰ গোন্ধেই তোমাৰ শুদ্ধতা। কি নাম দি মাতিম তোমাক? ৰূপালী নে জোনালী? বহু কিবা কিবি লিখিব পৰাকৈ ঠাই ৰখা কাগজ এখনৰ দৰে আগবঢ়াইছা হাত। হেণ্ডছেক দিব পৰাহেঁতেন হাতখন ভালেই আছিল। আগবাৰে তেজ, শীতৰ কম্বল নাপাই শীতল হোৱা তেজ। কি নামেৰে মাতিম তোমাক? নদকা বিল এটা বিচাৰি ফুৰা খৰালি? হেণ্ডছেক তোমাৰ হাতৰ মোৰ হাতৰ মুঠিত টানকৈ ধৰা। তোমাৰ নামটো নাজানো, এতিয়া কি নাম দি মাতিম তোমাক? গজালি সপোন এটাৰ? তাপ পাই ভক ভক তেজ নুপুৰে, জ্বলা বান্ধি উঠি নাহে ছাল, কাৰণ শীতৰ কম্বল নাপাই শীতল হোৱা তেজ। উমাল তেজ ক'ত থম উত্তাপ? কোনখন ফেনৰ তলত কৰিম শীতল? শুনি সুখী হ'লো, হাতখন আগবঢ়াই দি কৈছা হেণ্ডছেক। শীতল তেজ মানে প্ৰশান্তি? হ'ব নোৱাৰে, তাক গৰম কৰি গতি দিম তৰিত হ'ব পৰাকৈ। কম দৰ্শন কৰা মছজিদ, মন্দিৰ, প্ৰেম অপ্ৰেম, ভোগ অভোগ আৰু গৰ্ভকুণ্ড। ঘূৰি আহি সিঁচিবা হৈছ বধিদ্ৰুমৰ। তোমাক এটি নাম দিম, শুভ নাম নিৰ্মালী। অৱশেষত এটি চাকনৈয়াত নাও ৰাখি কম ওম শান্তি। কি নাম দি মাতিম তোমাক? শূন্য নে বৃত্ত? জীৱনৰ আন নাম নিৰ্মালী।